তিতা ভেকুৰী খাই পাইছেনে? তিতা ভেকুৰীৰ গুণাগুণৰ বিষয়ে আপুনি বাৰু জানেনে? তিতা ভেকুৰীৰ সোৱাদ তিতা যদিও ইয়াৰ আছে অলেখ মিঠা উপকাৰী গুণ। কি কি গুণেৰে সমৃদ্ধ তিতা ভেকুৰী? উত্তৰ পূবৰ লগতে অসমৰ হাবিয়ে বননিয়ে বিভিন্ন স্থানত এজোপা কাঁইটীয়া গছ নিজে নিজে গজি উঠা দেখিবলৈ পোৱা যায়। এই বনৰীয়া গছজোপাত আছে অনেক ঠাল ঠেঙুলি। এই কাঁইটীয়া গুল্মজাতীয় উদ্ভিদজোপাৰ নামেই হৈছে তিতা ভেকুৰীৰ গছ। দেখাত বেঙেনা পাতৰ দৰে পাতত কাঁইট থাকে। এই গছজোপাত সৰু সৰু ফল লাগে, যাৰ নামেই হৈছে তিতা ভেকুৰী। ইয়াৰ সোৱাদ অত্যন্ত তিতা, কিন্তু আছে বহু মিঠা উপকাৰী গুণ। ফলবোৰ কেঁচাই বা ভাজি কৰি অথবা বইল কৰিও খাব পাৰি। বিভিন্ন ৰোগৰ মহৌষধি তিতা ভেকুৰীৰ আছে অনেক গুণ। তিতা ভেকুৰী কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে। মূত্ৰাশয়ৰ ৰোগৰ সমস্যা দূৰ কৰাত সহায় কৰে। তিতা ভেকুৰীয়ে কোষ্ঠকাঠিন্যতা দূৰ কৰাত সহায় কৰে। তিতা ভেকুৰীৰ ৰসেৰে কুলি কুলি কৰিলে মুখৰ দুৰ্গন্ধ নাশ হয়। ডায়েবেটিছ ৰোগীৰ বাবেও তিতা ভেকুৰী অতি উপকাৰী। তিতা ভেকুৰীৰ শিপা, ফল, কোমল পাত বা আগ আদি শুকান কাহ, চাহৰোগ, কৃমি, পেলু, পেটৰ কামোৰণি, জ্বৰ, দাঁতৰ বিষ, বদহজম, নাকৰ ভিতৰত ঘাঁ হোৱা আদি ৰোগত বনৌষধি হিচাপে ব্যৱহাৰ হয়। খজুৱতি আৰু চৰ্মৰোগতো তিতা ভেকুৰী শিপাৰে প্ৰলেপ দিলে বৰ উপকাৰ পোৱা যায়। তিতা ভেকুৰী কেঁচায়ো চুবাই খাব পাৰি। নিউজ ডেস্ক ৰিপৰ্ট NDTV।